মানৱ দৰদী জুবিন গাৰ্গৰ অন্য এক মহানুভৱতা উদাৰ মনৰ বাবে সহস্ৰ ধনৰ হৃদয়ত জুবিন গাৰ্গ এতিয়াও আছে উদাৰ মনৰ বাবে সহস্ৰজনৰ হৃদয়ত জুবিন গাৰ্গ এতিয়াও আছে নিস্বাৰ্থভাৱে সকলো শ্ৰেণীৰ লোকক সহায় কৰিছিল জুবিন গাৰ্গে আৰ্থিকভাৱে পিছপৰা যুৱকক স্কুটিও প্ৰদান কৰিছিল জুবিন গাৰ্গে ৰেপিডো চলোৱাৰ আগ্ৰহ প্ৰকাশ কৰিছিল আমি এই মুহূৰ্তত টিভিৰ স্ক্ৰিনত দেখুৱাই থকা যুৱকজনে এখন স্কুটি প্ৰদান কৰিছিল যুৱকজনক জুবিন গাৰ্গে আৰু যুৱকজনৰ আগ্ৰহৰ বাবে 19 সেপ্টেম্বৰত জুবিন গাৰ্গে কিনি দিছিল এইখন স্কুটি ভিন্ন সময়ত অৰ্থ সাহায্য দিছিল এই যুৱকজনক জুবিন গাৰ্গে অসম লাইভ 24ক যুৱকজনে জুবিন গাৰ্গৰ উদাৰতাৰ কথা জুবিন গাৰ্গৰ মহানুভৱতাৰ কথা জনালে আৰু এই সন্দৰ্ভত বিকাশ দাসৰ এক প্ৰতিবেদন আগবঢ়াইছো এজন বিশেষ ব্যক্তি আমি সেই ব্যক্তিজনক দেখুৱাম যে জুবিন গাৰ্গে তেওঁক লগ পাইছিলে তাৰ পিছতে তেওঁক জুবিন গাৰ্গক এটা উপহাৰ বিচাৰিছিল আৰু জুবিন গাৰ্গে তেওঁক এখন স্কুটি উপহাৰ হিচাপে দিছিলে এখন এয়া দুচকীয়া বাহন তেওঁক উপহাৰ হিচাপে দিছিলে জুবিন গাৰ্গে আৰু আপুনি যেহেতু জুবিন গাৰ্গক লগ পাইছিলে আৰু জুবিন গাৰ্গে আপোনাক এখন স্কুটিখন দিছে বুলি কৈছে আপুনি কি ক'ব কেনেকুৱা আছিলে কাহিনী কেনেকৈ লগ পাইছিলে কেনেকুৱা মানে মই ইয়াদাক মানে 2014তে লগ পাই পঢ়া পাতি মোৰ এনে এইচটো মই মানে কি কয় কমপ্লিট কৰিব পৰা নাছিলোঁ দাদাক লগ পাই অকল দাদাৰে ঘৰত যাওঁ একদম ঘৰত যাওঁ পুৱাই ঘৰত যাওঁ লগ পাই লাষ্টত যেতিয়া ভালকৈ লগ পালোঁ মানে দোকানত এতিয়া চবে মানে লাখ টকা মানে আদাৰ পৰা খুজি লৈ যায় কাৰোবাৰ মানে কি কয় বেমাৰ কাৰোবাৰ পঢ়া খৰচ এইবোৰ বহুত টকা মানে ইয়াতে মাহত মিনিমাম 20 লাখ টকামান তো মানে দি কেনে মানে খতম কৰি দিয়ে তাৰপিছত মই লাষ্টত ভাবি কেনে এনেই এবাৰ হৈ চালোঁ যে দাদা মই এখন বাইক কিনিম বা মানে স্কুটি এনে কৈ চালোঁ মই ইমান ফ'ৰ্চ কৰা নাই মই তাৰে নেক্সট ডে মোক মানে কিমান লাগে সেইটো মানে কি কয় মানে মান্থটো হৈছিলে আৰু সেইটো দিয়াৰ ডেটটো ছেম ডেট সোনদিনাখন দাদাৰ শুকাই গৈছিলে 19 ছেপ্টেম্বৰ 2022ত সেইটোৱে মানে যোনদিনাখনি দাদা ঢুকুৱা ডেটটো 19 ছেপ্টেম্বৰ সেইদিনাখন আগত একদম ছেম ডেট মানে 3 ইয়াৰ্ছ আগত মোৰ গোটেই ইয়াৰিৰ মানে আৰচিত গোটেই ছেম ডেট আছে গোটেই সেইবোৰ সেইদিনাখনি আপোনাক কিনি দিছিলে হয় সেইদিনাখনে হয় সেইদিনাখন কি কয় দুপৰীয়া এটা মানত সেইটো ক'বলৈ গ'লে ছেম ডেট হয় সেইটো ছেম ডেট হয় ছেম টাইম কি কৈছিলে আপোনাক কি গাড়ীখন দিবলৈ যেতিয়া তেওঁ গৈছিলে লগত আপোনাৰ লগত নাই এইটো মোক কৈছে সি কি কয় কোম্পানী লগবি যা আৰু এয়া আছিলে জুবিন গাৰ্গৰ মহানুভৱতা সন্দৰ্ভত যুৱকজনে কোৱা বিশেষ মন্তব্য আমাৰ সাংবাদিকগৰাকীৰ সন্মুখত ধন্যবাদ জ্ঞাপন কৰিছো বিকাশ দাসক